আসসালামু আলাইকুম, নমস্কাৰ। বিশেষ কাৰণত লাইভত আহিবলগীয়া হ'ল। ইতিমধ্যে সকলো ৰাইজে জ্ঞাত যে আমচুৰ সন্মানীয় সভাপতি ৰেজাউল কৰিম সহ বিলাসীপাৰা সভাপতি সহ কেইবাগৰাকী আমচু কৰ্মীক ইতিমধ্যে চিৰাকটা প্ৰতিবাদী স্থলীৰ পৰা কিন্তু অসম চৰকাৰ তথা ধুবুৰী জিলা প্ৰশাসনে আটক কৰি লৈ চাপৰ থানালৈ গৈছে। এই কাৰ্যক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আমি দাবী উত্থাপন কৰিছোঁ অতি শীঘ্ৰে ৰেজাউল কৰিম সহ আমচুৰ বিলাসীপাৰা জিলা সমিতিৰ সকলো বিষয়ববীয়াক অতি শীঘ্ৰে মুক্তি দিব লাগে। আচলতে বিজেপি চৰকাৰে তথা অসম চৰকাৰে তথা ধুবুৰী জিলা প্ৰশাসনে আমাৰ যি গণতান্ত্ৰিক আন্দোলন, আমচুৰ যি গণতান্ত্ৰিক আন্দোলন, অসমৰ জনতাৰ যি গণতান্ত্ৰিক আন্দোলন, এই গণতান্ত্ৰিক আন্দোলনক আচলতে অসম চৰকাৰে তথা বিজেপি চৰকাৰে মৰিমুখ কৰিব খুজিছে। গতিকে আজি আমি এই লাইভ ষ্ট্ৰীমিৰ জৰিয়তে অসম চৰকাৰ তথা অসমৰ মাননীয় মুখ্যমন্ত্ৰী তথা গৃহমন্ত্ৰীক আমি সকীয়াই দিছোঁ অতি শীঘ্ৰে আমচুৰ সন্মানীয় সভাপতি ৰেজাউল কৰিম সহ আমচুৰ বিলাসীপাৰা জিলা সমিতিৰ সমূহ বিষয়ববীয়াক আমি অতি শীঘ্ৰে মুক্তি দিবলৈ আমি সদৰে দাবী উত্থাপন কৰিছোঁ।